আমি মাননীয় বিটিআর প্রধান প্রমোদ বড় ডাঙৰীয়াৰ নেতৃত্বত আমি এডুকেশ্যনত যি পৰিৱৰ্তন কৰাৰ কাৰণে পদক্ষেপ লৈছোঁ তাৰে এটা পদক্ষেপ এইটো হ'ল DMIT টেষ্ট, ডাৰ্মাটগ্লিফিক্স মাল্টিপল ইণ্টেলিজেন্ট টেষ্ট, যিটো টেষ্টৰ দ্বাৰা আমাৰ ল'ৰা ছোৱালীৰ ভৱিষ্যত নিৰূপণ কৰিব পাৰি। এই টেষ্টটো মূলতে ফ্ৰী অফ কষ্ট। এইটো যদি প্ৰাইভেটলি আপুনি কৰিব যায় তেতিয়াহ'লে 4,000ৰ পৰা 5,000 লাগে, কিন্তু বিটিআৰ চৰকাৰে এইখিনি গোটেই BTADৰ ক্লাছ 5ৰ পৰা ক্লাছ 12 লৈ নিয়াৰলি 7,39,103 ষ্টুডেণ্ট আছে। গোটেইকেইটা ষ্টুডেণ্টছত ফ্ৰী টেষ্ট কৰোৱা হৈ আছে আৰু আৰম্ভ হৈছে। আমি ইতিমধ্যে ওদালগুৰি ডিষ্ট্ৰিক্টটো শেষ কৰিলোঁ। শেষ কৰি আজি বাক্সা ডিষ্ট্ৰিক্টত প্ৰথম আমি মুছলপুৰ কনষ্টিটুৱেঞ্চিত আমাৰ ইয়াতে যিখিনি অনুষ্ঠান আছে, হয়তো কিছুমানে একেলগে কৰিবও নোৱাৰে, ষ্টুডেণ্ট বেছি হৈছে, আমাৰ মেচিন অলপ কম আছে। আমি ইতিমধ্যে নিৰ্দেশ দিছোঁ যে আমি ব্যৱস্থা লৈ আছোঁ আৰু মেচিনখিনি বঢ়াৰ কাৰণে। তো গতিকে আমি যিখিনি দেখিলোঁ মানুহৰ যে ৰাছ এইটো প্ৰতি খুব ভাল লাগিছে আৰু গাৰ্জিয়ানবিলাক খুব কনচিয়াছ হৈছে, কাৰণ নিজৰ ল'ৰা ছোৱালীৰ ভৱিষ্যত কি হ'ব পাৰে সেইখিনি জানি তেওঁলোকৰ এটা অনুমান কৰিব পাৰিব। আৰু যি ৰিপৰ্ট আহিব সেই ৰিপৰ্টবিলাকৰ ওপৰত এই ৰিপৰ্টবিলাক আমি অনুষ্ঠানৰ হেড অফ দ্য ইনষ্টিটিউশ্যনক আমি প্ৰভাইড কৰিম, পাৰিলে গাৰ্জিয়ানক আমি পহুচাই দিম। সেই যে ল'ৰা ছোৱালীৰ ভৱিষ্যত কি হ'ব তাৰ ওপৰত আমাৰ যদি কিবা ধৰণৰ ডিফেক্টিভ থাকে আমাৰ চৰকাৰে এইখিনি সহায় সহযোগিতা আগবঢ়াব আৰু সেইমতে চলিব লাগিব ৰিপৰ্টৰ বেচিছত। কোনোবা যদি ইঞ্জিনিয়াৰ হ'ব ওলাইছে ভৱিষ্যতত, স্পৰ্টছমেন বাই বাৰ্থ যিটো কোৱালিটিটো ইয়াতে ধৰা পৰে আৰু, কিন্তু এইটো 100% নহয়। যিটো ছিষ্টেম আমেৰিকা আৰু লণ্ডনত চলি আছে, আমাৰ ইণ্ডিয়াতো আছে কিছুমান জেগাত, কিন্তু এইটো ফ্ৰী কৰা নাই, পইচা লৈহে কাম কৰিছে। কিন্তু আমাৰ ইয়াতে প্ৰমোদ বড়ো ডাঙৰীয়াই আমাক এইটো ফ্ৰী কৰিব দিছে। তো আমি ইতিমধ্যে গম পাইছোঁ এটা ডিষ্ট্ৰিক্টত, মই নামটো নকওঁ, কিছুমান দালাল চক্ৰ সোমাইছে, যিখিনি ল'ৰা ছোৱালী ষ্টুডেণ্টৰ কৰিব পৰা নাই। আমি ছেকেণ্ড ফেজত যামেই স্কুল ৱাইজ। তো সেইবিলাকৰ গাৰ্জিয়ানৰ পৰা 4,000 5,000 দিলে মই কৰাই দিম বুলি এনেকুৱা কৈছে। গতিকে এইটো খবৰ পাই আমি ইতিমধ্যে ডিচিক জনাইছোঁ আৰু তেওঁক ইতিমধ্যে পুলিচৰ দ্বাৰা এৰেষ্ট কৰি বিহিত ব্যৱস্থা লওক আমি গোটেইখিনি জনাই দিছোঁ, কাৰণ এইটো ফ্ৰী অফ কষ্ট ষ্টুডেণ্টৰ কাৰণে। আমাৰ ল'ৰা ছোৱালী খুব দুখীয়া। ছেকেণ্ডলি আমাৰ যিটো প্ৰগ্ৰাম আৰু এটা আছে, এইটো হ'ল আপোনাৰ দাহাল ইঞ্চুৰেঞ্চ, যি গ্ৰুপ ইঞ্চুৰেঞ্চ, যি দাহাল ইঞ্চুৰেঞ্চৰ মাধ্যমে ডিগ্ৰীত পঢ়ি থকা ল'ৰা ছোৱালী আৰু মাষ্টাৰ ডিগ্ৰী পঢ়ি থকা ল'ৰা ছোৱালীক 5 লাখ টকীয়া এটা ইঞ্চুৰেঞ্চ প্ৰদান কৰিব। এইটো আমি নিয়াৰলি 54,000 ছামথিং হয় আৰু 54,000 ষ্টুডেণ্টছ উপকৃত হ'ব। এই ষ্টুডেণ্টছবিলাকৰ যদি কোনো ধৰণৰ এক্সিডেণ্ট হয়, হেল্থ প্ৰব্লেম হয়, তেওঁলোকে 5 লাখ কৰি পাব। তো এইটো আমাৰ ইতিমধ্যে ৰেডি হৈ গৈছে। আমি 15 আগষ্টৰ আগত বড়োলেণ্ড ইউনিভাৰ্চিটিত আমি চেণ্ট্ৰেলি এইটো চাৰ্টিফিকেটবোৰ বিতৰণ কৰিম আৰু তাতে আমাৰ মাননীয় প্ৰমোদ বড়ো ডাঙৰীয়া তেওঁ উপস্থিত থাকিব, তেওঁ শুভাৰম্ভণি কৰিব। গতিকে এইখিনি হৈছে নতুন ইন'ভেটিভ পদক্ষেপ যিখিনি আমাৰ, কাৰণ আমাৰ এটা কথা, অকল বিল্ডিং আৰু ৰাস্তা বনালে সেইটো ডেভেলপমেণ্ট বুলি আমি নকওঁ। ইয়াৰ যে গুণগত মান উন্নয়নৰ কথা চলি আছে, যিখিনি প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্ব চলি আছে, এইটো মানুহে হয়তো কিছুমানে বুজা নাই, কিন্তু এতিয়া আমাৰ যিবোৰ শিক্ষিত মানুহ এডুকেশ্যনিষ্ট বিটিআৰত আছে তেওঁলোকে চব বুজি পাইছে যে সেইকাৰণে আমি তেওঁৰ সংগ দিছোঁ আৰু তেখেতক আমি সহায় সহযোগিতা ইতিমধ্যে 16খন আমি 16খন প্ৰভিঞ্চিয়েলাইজ কৰাৰ কাৰণে বিটিআৰ চৰকাৰে ঘোষণা কৰিব দিছিল, কিন্তু ঘটনা হৈছে তাৰে এটা চালি জাৰি চাব লাগিব। যদিও আমি ঘোষণা কৰিছোঁ তাতে কিন্তু কিছুমানৰ এফিলিয়েশ্যন নাই, গতিকে এইখিনি যদি ইতিমধ্যে যদি ফুলফিল কৰি লয় তেতিয়াহ'লে এইখিনি নিশ্চয় হৈ যাব আৰু এইখিনি একদম ডাঙৰ পদক্ষেপ। আৰু আমাৰ ইতিমধ্যে আমাৰ এছ'চিয়েট প্ৰফেচাৰবিলাকৰ প্ৰস্তুতি চলি আছে। আমি 30 তাৰিখৰ আগত ঘোষণা কৰিছিলোঁ, সেইখিনিও হৈ যাব। আৰু টিউটৰৰ পৰা যিটো প্ৰফেচাৰ হ'ব সেইখিনিও প্ৰায় কাম চলি আছে। গতিকে দৃঢ় গতিত চলি আছে, দ্ৰুত গতিত চলি আছে। DMIT টীম এটা আছে, যিটো এক্সপিৰিয়েঞ্চ টীম, সেই টীমে ফিংগাৰ প্ৰিণ্টছ দ্বাৰা ট্ৰেইনিং কৰা আৰু ফিংগাৰ প্ৰিণ্টছ দ্বাৰা ৰিপৰ্টটো লয় আৰু ষ্টুডেণ্টসকল কেনেধৰণৰ সফল হ'ব বুলি ভাবে। তাৰমানে আমি ধৰক মেট্ৰিক যদি কোনোবা ফাৰ্ষ্ট ডিভিজন 2টা লেটাৰ পালে তেতিয়া ভাবি লয় এইটো ছায়েন্সতে পঢ়িব লাগিব, কিন্তু আচলতে এই ছায়েন্সৰ ষ্টুডেণ্ট নহয়,
গতিকে সেইখিনি মাক দেউতাকে বুজি নাপায় সেইখিনি নিৰূপণ কৰিব আমাৰ মেচিনে এই ল'ৰাটোক কোন চাইড আৰ্টছ পঢ়িলে ভাল হ'ব না কমাৰ্চ পঢ়িলে ভাল হ'ব না ছায়েন্স পঢ়িলে ভাল হ'ব তেওঁৰ লাইনটো কোনটো এইটো এই DMIT টেষ্টে এইটো নিৰূপণ কৰি দিব তো ইয়াৰ লগে লগে আমি আৰু দুটা বস্তু আমি দেখিছোঁ যিটো অত্যন্ত গুৰুত্বপূৰ্ণ বিশেষকৈ কাৰণ আমাৰ ইয়াত বড়ো অনাবড়ো বুলি মাজতে চলিছিল কিন্তু আজিকালি সেই ছিষ্টেমটো নাই এইটো আমি খুব বেয়া পাওঁ কোনোবাই যদি অনাবড়ো কাৰণ আমি অসমীয়া অনা অসমীয়া এই কথাটো ওলাবলৈ বেয়া লাগি আছে তো গতিকে আৰু হিন্দু মুছলিম এইবিলাক আমাৰ BTADত এটলিষ্ট নচলে আৰু আমি সকলোৱে এক চবৰ কাৰণে মাননীয় প্ৰমোদ বড়ো ডাঙৰীয়াই কোনো জাতিভেদ হেৰি নকৰি কাম কৰি আছে গতিকে আমি ভাবোঁ তেওঁৰ পদক্ষেপত আমি উপকৃত হ'ম তো আমি বিচাৰিছোঁ কি আমাৰ যিখিনি 6 শিডিউল এৰিয়া ট্ৰাইবেলৰ টেক্স ফ্ৰী হয় তো যিখিনি নন ট্ৰাইবেল থাকে তেওঁলোকৰো টেক্স ফ্ৰী হোৱাৰ কাৰণে মাননীয় প্ৰমোদ বড়ো ডাঙৰীয়াক আমি প্ৰস্তাৱ এটা দিছোঁ এইটো হ'ল স্পেচিয়েল ইকনমিক জ'ন তো বড়োলেণ্ড এৰিয়া যদি স্পেচিয়েল ইকনমিক জ'ন যদি কৰে তেতিয়াহ'লে আমাৰ যিখিনি নন ট্ৰাইবেল মানুহ বিজনেছমেন যিখিনি টেক্স দিব লগা হয় তাৰে 50% ৰেহাই হ'ব ইতিমধ্যে তেওঁ চেণ্ট্ৰেলৰ লগত কথা পাতিছে তো গতিকে ইতিমধ্যে তেওঁ এছেম্বলিত পাছ কৰিব যদি সম্ভৱ হয় ইলেকশ্যনৰ আগতে এছেম্বলিত এই বস্তুটো পাছ কৰিব তেতিয়া আমাৰ যিখিনি নন ট্ৰাইবেলৰ যিটো টেক্স এইটো এটলিষ্ট আধা হৈ যাব আৰু এটা পদক্ষেপ আমি তেওঁলোকক আমি এডভাইজাৰী কমিটি হিচাপে তেওঁক প্ৰস্তাৱ দিছোঁ যে আমাৰ BTADত টোটেল 6 লাখমান ঘৰ আছে গৃহ যিটো প্ৰতিটা ঘৰত ফেমিলি প্ৰতিটা ঘৰত এটা এটা চাকৰি দিব লাগে এইটো আমি তেওঁক প্ৰস্তাৱ দিছোঁ তেওঁ সহানুভূতিৰে বিবেচনা কৰিম বুলি কৈছে আৰু এইটো এটা ডাঙৰ পদক্ষেপ কাৰণ ইতিমধ্যে তেওঁ 1500মান শিক্ষক দিলে আৰু দি আছে আৰু হ'ব আৰু গতিকে আমি দালাল চক্ৰৰ পৰা সাৱধান থাকিবলৈ ৰাইজক আমি অনুৰোধ জনাইছোঁ আৰু তো এই মই সেইদিনাও কৈছিলোঁ এইখিনি কাম কৰোঁতে আমাৰ বিশেষ বৰঙণি আগবঢ়াইছে মাননীয় মুখ্যমন্ত্ৰী অসমৰ কৰ্মশ্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া তেখেতক আমি কটন কলেজৰ হোষ্টেলৰ পৰা পাইছিলোঁ মোক আজিলৈও চিহ্নাদা বুলি কয় এতিয়া মুখ্যমন্ত্ৰী হৈ গ'ল তো আমি আৰু দূৰত থাকিব লাগে তো তেওঁ যিটো কাম কৰে সঁচাকৈ এইটো বহুত কাম কৰে যিটো কয় এইটো কাম কৰে আৰু হয়তো কিছুমানে বেয়া পায় খং উঠে বুলি আৰু তো খং উঠাটো স্বাভাৱিক কাম কৰা মানুহৰ খং উঠিবই আৰু খং নুঠিলে শাসন কৰাটো বৰ কঠিন তো গতিকে আজি আমি তেওঁকো ঈশ্বৰৰ তাত প্ৰাৰ্থনা কৰি দিছোঁ মইতো কৈছিলোঁ 2033ত তেওঁ ভাৰতৰ প্ৰধানমন্ত্ৰী হ'ব এই কথাটো মই বাৰে বাৰে উনুকিয়াই দিছোঁ 2033ত প্ৰধানমন্ত্ৰী হ'ব কাৰণ আমি কটন কলেজৰ অডিটৰিয়ামত যেতিয়া মিটিং হৈছিল মোৰ পুৰণি চিনাকি আমি চব প্ৰিন্সিপালবিলাকেই আছিলোঁ তেতিয়া কৈছিলোঁ আপুনি মুখ্যমন্ত্ৰী হ'ব লাগে চব কাম আপুনিয়ে কৰে এই তেতিয়া মোক কৈছিল চিহ্নাদা এনেকুৱা ক'ব নাপায় বুলি কৈছে বেয়া পাব বুলি নাই নাই মুখ্যমন্ত্ৰী হ'ব লাগে ঈশ্বৰে কৃপা কৰিলে তেওঁ মুখ্যমন্ত্ৰী হৈ গ'ল এতিয়া মোৰ মুখেদি ওলাইছে তেওঁ প্ৰধানমন্ত্ৰী হ'ব 2033ত চাই থাকক আৰু নৰেন্দ্ৰ মোদীৰ পিছত হয়তো নীতিন গাডকাৰী আহিব নীতিন গাডকাৰীৰ পিছত তেওঁৱে যোগ্য বুলি মই ভাবোঁ কি নাম আপোনাৰ মই ডক্টৰ RN সিনহা আমাৰ ইয়াতে তো গতিকে এইখিনি মই তেওঁক ঈশ্বৰৰ তাত প্ৰাৰ্থনা কৰি দিছোঁ অসমৰ এবাৰ মুখ্যমন্ত্ৰী অসমৰ পৰা এবাৰ ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী হ'ব লাগে আমি সেইটো বিচাৰিছোঁ আৰু প্ৰমোদ বড়োই যিখিনি পদক্ষেপ আৰম্ভ কৰিছে এই 5 বছৰত 2 বছৰতো কৰোণাই গ'ল কাম কৰিবই পৰা নাই মানুহে বুজি পোৱা নাই কাম কৰা নাই বুলি কিন্তু কৰোণাততো কেনেকৈ কাম কৰিব ৰাইজৰ ওচৰত যাওঁতে মানুহৰ ডিষ্টেঞ্চ মেইনটেইন কৰিব লগা হয় তো 3 বছৰ থাকিল 3 বছৰত ছেপ্টেম্বৰতহে 3 বছৰ পূৰা হ'ব এই 3 বছৰত যিখিনি কাম কৰিছে মই সেই তাকেই কৈছোঁ ৰাস্তা বিল্ডিং বনালে ডেভেলপমেণ্ট নহয় এডুকেশ্যনত যিটো গুণগত মান উন্নয়ন কৰিছে সেইটো আপোনালোকে নিশ্চয় ৰিয়েলাইজ কৰিব পাৰে আমিও ৰিয়েলাইজ কৰিব পাৰিছোঁ আৰু মই আজি এইখন স্কুলৰ ইনফ্ৰাষ্ট্ৰাকচাৰ অলপ লেবৰেটৰী ভিজিট কৰিছোঁ মই গৈ মাননীয় প্ৰমোদ বড়ো ডাঙৰীয়াক কনভিন্স কৰাম এইখন স্কুলে ডেভেলপমেণ্ট গ্ৰাণ্ট পাওক আৰু লেবৰেটৰী বনাওক আৰু ইতিমধ্যে BRPLকো মই অনুৰোধ কৰিম যে তেওঁলোকে যাতে গ্ৰাণ্ট পায় আৰু নহ'লে মানুহবোৰ আজিকালি মডাৰ্ণ হৈ গৈছে থেংক ইউ এইখিনি হৈছে কথা আৰু